দেৰগাঁৱৰ ইন্দ্ৰাণী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপৱৰ্তী আফুৱা গাঁৱৰ অমল হাজৰিকাৰ দোকানত সংঘটিত হয় এক চুৰিকাণ্ড। অমল হাজৰিকাৰ দোকানৰ পৰা চোৰে দোকানৰ বস্তুৰ লগতে বাকচত থকা নগদ ধন লৈ উধাও হয়। দেৰগাঁৱত নিৰবিচ্ছিন্নভাৱে বিভিন্ন অঞ্চলত সংঘটিত হৈ আছে চুৰিকাণ্ড। মোৰ নাম শ্ৰী অমল হাজৰিকা। মই প্ৰায় 50 বছৰৰ ভিতৰতে দোকানখন দি আছিলোঁ। কালি কেতিয়া ঘটনা হ'ল? কালি ৰাতি হৈছে। ইয়াৰ ভিতৰৰ সকলোবিলাক বস্তু লৈ গুচি গৈছে। ষ্টেচনাৰী দোকান আছিল। দোকান ভাঙি নিছে নেকি? ভাঙি নিছে, পালা ভাঙি নিছে। তলা ভাঙি নিছে? কিবা সন্দেহ কৰে নেকি? তলা নহয়, পালা। এই পালাকেইটা পাল্লা ভাঙিছে। কি নিলে কালি? ইয়াৰ ভিতৰত থকা ষ্টেচনাৰী বস্তু আছিলে মোৰ চব। পইচা কিমান আছিলে? পইচা প্ৰায় 8,000 টকাৰ ভিতৰত আছিলে। প্ৰশাসনক এজাহাৰ দিলে নেকি? দিয়া। কি ক'লে প্ৰশাসনে? বোলে আমি এতিয়া ঘৰত ভিৰত মানুহ নাছিলে, আমি অলপ দেৰি পাছত এবাৰ পঠাই আছো, এনেকে ক'লে। আহিব এতিয়া কি মানে চোৰকেইটাক ধৰিবলৈ অনুৰোধ জনাব? চোৰকেইটা ধৰি দিলে ভাল হ'ব আৰু, নহ'লেতো এতিয়া মইতো সেইবোৰ দোকানখন দিয়ে আপুনি ঘৰটো চলাই আছে? ঘৰটো চলাই আছো, পৰিয়াল চলাই আছো। আজি 50 বছৰ এনেকুৱা ঘটনা হৈছিলে নেকি? এইবাৰে প্ৰথম চোৰকেইটাক কয়েকটা কৰিব লাগে। আৰু কিবা কৰিব নাই, সোনকালে ধৰি দিলে ভাল হয় আৰু। দেৰগাঁৱত সঘনাই সংঘটিত হৈ থকা চুৰি ঘটনাই দেৰগাঁৱৰ সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এইখন দোকান আজি 50 বছৰ আগৰ পৰা দোকান। এইখন দোকানত আজি মাজতে এবাৰ হৈছিলে, তাৰপৰা এতিয়া আকৌ এবাৰ হ'ব ল'লে। কালি দেখিছোঁ ৰাতিপুৱা মোক এজনে ফোন কৰি কৈছে দোকানৰ এই পালাখন খুলি পেলাই লৈ গ'ল। তাৰপৰা মই 4:30 বজাত ফোন কৰি পেলাই খবৰ দিছোঁ। তাৰপৰা আহিলে পৰহি দিনাখন আগদিনাখন এইখিনিতে এখন চাইকেল লৈ গ'ল, নতুন চাইকেল এখন লৈ গ'ল। এতিয়া এইসোপা চাইকেল চব ইয়াত থাকে, ভিতৰৰ পৰা কোনো নিনিয়ে, কিন্তু সন্মুখৰ পৰা ৰাস্তা কিনাৰৰ পৰা চাইকেল লৈ যায়। এইখিনি চোৰৰ উপদ্ৰৱটো বহুত বেছি হৈছে। ৰাতি হ'লে ধৰি লওক য'ৰ ত'ৰ লৈ আহি বহেহি, কোনো হিচাপ নাই। সেয়াই এইখনে প্ৰশাসনে চাব লাগে। আৰু ৰাতি ধৰি লওক আপোনাৰ 10 বজাৰ পিছত, আগৰ সময়ত আমাৰ দোকান খোলা থাকে, 10 বজাৰ পিছৰ পৰা ধৰি লওক ৰাতি 12টালৈকে ইয়াত অনেকখিনি ল'ৰা বহি থাকে। আমি একো ক'ব নোৱাৰোঁ, ৰাস্তা কিনাৰৰ দোকান হয়। আৰু সেইটো কথাৰ কাৰণে মানে প্ৰশাসনে অকণ চকু দিব লাগে। ৰাস্তা কিনাৰত টিপিন দি ৰাস্তা হাইৱে কিনাৰতে হয় দোকানো। তাতো চোৰৰ অতিপাত হৈছে, ভাবিব না চোৰ। তাৰমানে এইখিনিত চোৰ ধৰি লওক আপোনাৰ একোটা বস্তু এৰি থৈ যাবই নোৱাৰি। এইখিনিৰ পৰা সন্মুখতে এখন স্কুলৰ সন্মুখত বাইক গাড়ী চাইকেল থাকে, চব লৈ গুচি যায়। স্কুলৰ পৰা নিছে স্কুলৰ সন্মুখৰ ষ্টুডেণ্টৰ ল'ৰা ছোৱালী। 50-45ৰ কথাই নাই, আমাৰ লগৰে আছিলে। সি তেনেকেই এটা পৰিয়াল পুহিছিলে। পৰিয়ালটো পুহি এটা কাৰবাৰটো ডাঙৰ কৰি গৈ আছিলে। কি হ'ব, তাৰ যিটো চোৰ হ'ল দোকানখনৰ পৰা, মানে অভাৱনীয়। তাক কোনো হেৰি কৰিব নোৱাৰে। যিটো ল'ৰাই যেনেকৈ কাম কৰিছিলে তাত আজিলৈকে কোনো হেৰি নাই। আৰু যিটো চোৰ হৈছে ইয়াত প্ৰশাসনৰ সম্পূৰ্ণ মানে কোনো গাফিলতি বুলিয়েই ক'ব লাগিব। কাৰণ প্ৰশাসনে ইয়াত ৰাতি কেতিয়াও 10টা-11টা বজাৰ পিছত এইপিনে পেট্ৰলিং নাথাকে, আমি দেখা নাই। ধাৰাবাহিকভাৱে চলি আছে। ধাৰাবাহিকভাৱেতো বহুত চলি আছে। আৰু এই ৰাস্তাবিলাকৰ কিনাৰত আপুনি চাব পাৰে যে সদায় এটা গেং বহি আছে। কিহৰ গেং নাজানো, চোৰৰ গেঙেই নে মদৰ গেঙেই, সেইটো আমিও নাজানো। মইতো এদিন 9টা বজাত দেখিছোঁ, পৰহি 9টা বজাত সেইফালৰ পৰা আহিছোঁ, দেখিছোঁ সেই পুলটোত 3টা ল'ৰাই বটল এটা লৈ পেলাই, 2টা ল'ৰাই বটল এটা লৈ পেলাই চানাইৰ সৈতে খাই আছে। তেওঁলোকৰ জীৱিকাৰ উপায় হৈছে সেইটোৱে। সিদিনা শুনিছোঁ, এটা কথা শুনিলোঁ যে এইপিনেদি গৈ হেৰিয়াৰ মুখত, এইখিনি মানুহে ঘৰৰ মুখত গৈ পেলাই দিন দুপৰতে এটা মোবাইল লৈ গৈছিলে এজনী ছোৱালীয়ে। মোবাইলটো থাপ মাৰি বাইকেৰে সৈতে লৈ পেলাই গুচি গ'ল। এইটো ৰাস্তাত দিন দুপৰৰ ঘটনা। চাইকেলো গৈছে, স্কুলৰ এই বাহিৰৰ পৰাও বা ভিতৰৰ পৰাও চাইকেলো চুৰ কৰি লৈ গৈছে। ইন্দ্ৰাণী দেৱী হায়াৰ ছেকেণ্ডেৰী তাৰ সন্মুখত দোকানখন। মানুহজনৰ নামটো কি তেখেতৰ? এনেই আমি আমাৰ লগত পঢ়োঁতে তাক গোবিন্দ বুলিয়েই মাতোঁ, এতিয়া অমল টেণ্ট হাউচ বুলিয়ে ক'ব পাৰি। ঠিক আছে। পুলিচ প্ৰশাসনে কিটো কৰিব? পুলিচ প্ৰশাসনৰ কিবা চাগে তাৰ লগত সেইবিলাকৰ লগত কিবা এটা হেৰি থাকিব পাৰে। কাৰোবাৰ কোনোবা এটা লাইনত, কোনোবা এজনৰ লগত, প্ৰশাসনৰ মুৰব্বীৰ কথা নকওঁ, কাৰোবাৰ লগত সুবিধা থাকিব পাৰে। নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।